সন্মানীয় সদস্য অখিল গগৈ ডাঙৰীয়াই এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত দৃষ্টি আকৰ্ষণ কৰিছে। মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে 307ৰ জৰিয়তে তেখেতে কিছু কথা জানিব বিচাৰিছে আৰু মই ভাবোঁ যে এই কথাখিনি সদনৰ জৰিয়তে অসমৰ ৰাইজেও গম পোৱাটো অত্যন্ত প্ৰয়োজন। প্ৰথম কথাটো হ'ল যে এই মাইক্ৰ' ফাইনেন্সৰ উদগনি বা সকাহ আঁচনিখন কিয় প্ৰৱৰ্তন কৰা হৈছিল। আপোনালোক সকলোৱে জানে যে 2021 চনত মে' মাহত আমি যেতিয়া চৰকাৰ গঠন কৰিছিলোঁ, দ্বিতীয়বাৰ চৰকাৰ, এই চৰকাৰ গঠনৰ সময়ত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া সেই সময়ত বিত্তমন্ত্ৰী হিচাপে দায়িত্বত আছিলে আৰু তাৰ আগত বিভিন্ন ৰাইজৰ মাজত যেতিয়া আমি গৈছিলোঁ নিৰ্বাচনৰ সময়ত, ৰাইজে এই ধৰণৰ অসুবিধাবিলাক কৈছিলে যে মাইক্ৰ' ফাইনেন্সৰ লোনে অসমৰ বহু মহিলাক যথেষ্ট বিপদত পেলাইছে, কষ্টত পেলাইছে। আৰু সেই সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথা আছিল যে আমি চৰকাৰ গঠন কৰি আমি কেনেকৈ এইসকল মহিলাক সকাহ দিব পাৰোঁ। আৰু সেই উদ্দেশ্য আগত ৰাখি 2021 চনত আমি দায়িত্ব লোৱাৰ পিছত আমি এখন আঁচনি আনিছিলোঁ যে মাইক্ৰ' ফাইনেন্সৰ উদগনি আৰু সকাহ আঁচনি এখন অনা হৈছিলে। আৰু এই আঁচনি অনাৰ আগতে আমি চাইছিলোঁ যে কিমান মানুহৰ লোন আছিলে। সেই সময়ত এটা আনুমানিক হিচাপ এটা দিয়া হৈছিল যে তেখেতে যিটো তথ্য দিছে যে 12,500 কোটি টকাৰ, এইটো এটা আনুমানিক সেই সময়ত তথ্য এটা আছিল যে ইমান মানুহ ইমান লোন হয়তো হ'ব আৰু প্ৰায় 26 লাখমান মহিলা ইয়াত জড়িত থাকিব বুলি এটা তথ্য দিয়া হৈছিল। এইটো এটা আনুমানিক তথ্য আছিল। এতিয়া আমি চৰকাৰ গঠন কৰাৰ আগত 2021 চনৰ আগৰ কথাটো আছিল যে বিভিন্ন ঠাইত এনেকুৱা ধৰণৰ বিভিন্ন মহিলাই বিশেষকৈ মহাজনৰ পৰা টকা লোৱাৰ যিটো ব্যৱস্থা আছিল, ইয়াৰ পৰা সকাহ পাবৰ কাৰণে মাইক্ৰ' ফাইনেন্স আৰম্ভ হৈছিল বা যিবিলাক মানুহ ব্যক্তিগতভাৱে এই বেংকিং বিত্তীয় ব্যৱস্থাৰ মাজলৈকে নাহে, মানে ট্ৰেডিশ্যনেল যিটো বিত্তীয় ব্যৱস্থা তালৈ নাহি মাইক্ৰ' ফাইনেন্সৰ জৰিয়তে সকাহ লৈ কিছুমান ব্যৱসায় কৰিছিল, কিছুমান কামত তেওঁলোকে নিয়োজিত হৈছিল। কিন্তু কথাটো দুৰ্ভাগ্যৰ কথা এইটো আছিল যে ঠিক 2019-20 চনৰ যি ক'ভিড মহামাৰী আৰু 2021 এই ক'ভিড মহামাৰীৰ সময়ত কেইবাটাও পৰ্যায় আছিল ক'ভিডৰ। সেই পৰ্যায়ৰ সময়ত অসমৰ মহিলাসকলে ইচ্ছা আছিল হয়তো ঘূৰাই দিম, তেওঁলোকে এটা পৰিকল্পনা কৰিয়ে লৈছিলে। কিন্তু সেই সময়ৰ সামাজিক বা পৰিৱেশে, সেই সময়ৰ ক'ভিডৰ পৰিৱেশত বহু মানুহে ইচ্ছা থাকিও লোন ঘূৰাই দিব পৰা নাছিল। গতিকে চৰকাৰখনৰ দায়িত্ব আছিল যে সেই ধৰণৰ লোকসকলক আমি কেনেকৈ সহায় কৰিব পাৰোঁ তাৰ কাৰণে এটা পৰিকল্পনা কৰিছিল। আৰু পৰিকল্পনা অনুযায়ী আমাৰ চৰকাৰে দায়িত্ব লোৱাৰ পিছতে 11 মে' তাৰিখে আমাৰ মাননীয় মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়াৰ সভাপতিত্বত এখন কমিটি বনাই দিয়া হৈছিল যে ইয়াক কেনেকৈ আমি কৰিব লাগে আৰু ঋণগ্ৰস্তসকলৰ দুখ নিৰাময় কৰিবৰ কাৰণে কেনেকৈ কাম কৰিব লাগে তাৰ কাৰণে এখন কমিটি বনাই দিছিল। এই কমিটিখনে ৰিজাৰ্ভ বেংকৰ লগত ৰাষ্ট্ৰীয় স্তৰৰ বেংকাৰ সমিতি বা SLBC বুলি যি আমি কওঁ, MFIN, বিভিন্ন ধৰণৰ এই সংস্থাবিলাকৰ লগত আলোচনা কৰা হৈছিলে। আৰু সেই সংস্থাবিলাকৰ লগত কৰা বিভিন্ন আলোচনাৰ পিছত আমাৰ চৰকাৰে 24 জুন 2021 তাৰিখে অসম মন্ত্ৰীসভাই অসম মাইক্ৰ' ফাইনেন্স উদগনি আৰু সকাহ আঁচনি 2021খন অনুমোদন কৰে।